খুমতলিত ইণ্ডিয়ান বেংক আৰু এলাহাবাদ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত সংঘটিত হয় বৃহৎ চুৰিকাণ্ড। চিচি কেমেৰাত বন্দী সমগ্ৰ চুৰিকাণ্ডৰ দৃশ্য। চিচি কেমেৰাত বন্দী হোৱা দৃশ্যৰ পৰাই চিনাক্ত কৰা হয় চুৰিকাণ্ডৰ খলনায়কক। চোৰটোক কৰায়ত্ব কৰি ৰাইজে চমজাই দিয়ে খুমতলি আৰক্ষীক। আটকাধীন চোৰটো খুমতলিৰ মাহতলী বজাৰৰ চাহিল আখতাৰ বুলি জানিব পৰা গৈছে। প্ৰতিষ্ঠানটোৰ পৰা প্ৰায় 2.5 লক্ষাধিক টকাৰ লগতে এটা লেপটপ চুৰি হোৱা বুলি জনায় প্ৰতিষ্ঠানটোৰ মেনেজাৰ হুমায়ুন কবিৰে। খুমতলিৰ পৰা ৰেজাউল হাছানৰ ৰিপৰ্ট, এনি আছাম 24/7। ইণ্ডিয়ান বেংক আগত এলাহাবাদ আছিল, এতিয়া ইণ্ডিয়ান বেংকৰ লগত মাৰ্জিং হোৱাৰ পিছত ইণ্ডিয়ান এলাহাবাদ বেংক হৈছে। আৰু লগতে আৰু ইয়াতে আৰু এটা বস্তু আছে, মাইক্ৰ' ফাইনেন্সৰ ব্ৰাঞ্চ আছে, ফুল ব্ৰাঞ্চ মিত্ৰ সেৱা মাইক্ৰ' ফাইনেন্স। ইয়াৰ পৰা আমি সৰু সুৰা ক্ষুদ্ৰ ব্যৱসায় কৰা মানুহসকলক আমি ইয়াৰ পৰা ঋণ দিয়াৰ ব্যৱস্থা কৰিছোঁ। বেংক বন্ধ আছিল, ৰবিবাৰ আছিল। মই ৰাতি সমৰীয়াত গৈছিলোঁ, সমৰীয়াৰ পৰা আহি মোৰ বন্ধু এজনৰ লগত গৈ বেংকটো খুলিছোঁ। ৰাতি খুলি কেনে ইয়াতে মই কেছত অলপ পইচা থৈছিলোঁ। পইচা থৈ কেনে মই ৰাতিয়ে 10টাত বন্ধ কৰি ঘৰত গৈছোঁ। আজি ৰাতিপুৱা আহি বেংক খুলিব যেতিয়াই মই খুলিব ওলাইছোঁ তেতিয়াই চাওঁ মোৰ দৰ্জাখন খোলা। পিছত মই দৰ্জা খোলাৰ লগে লগে ইয়াতে সোমালোঁ, ভিতৰত সোমোৱাৰ লগে লগে ইয়াতে লেপটপ নাই আৰু আপোনাৰ কিছু পইচা আছিল কেছত, এই পইচাখিনি নাই। পিছত মই চিচি কেমেৰাত ভিডিঅ' ফুটেজবিলাক চালোঁ যে ঘটনাটো কি হৈছে। সেইটো চোৱাৰ কাৰণে চাওঁ এজনে চুৰ কৰিবলৈ ভিতৰত সোমাইছিল, সোমাই কেনে বস্তুবিলাক ইয়াৰ পৰা লৈ গৈছে। কোনে লৈছে চিনাক্ত হৈছে নেকি? হয়, চোৰ ইতিমধ্যে চিনাক্ত কৰা হৈছে। আমাৰ স্থানীয় ৰাইজেও ইয়াতে সোমাই চবেই আইডেণ্টিফাই কৰিলে। আমাৰ এই স্থানীয় যুৱক নাম হ'ল চাহিল। কি চুৰি কৰিছিলা? ইয়াতে লেপটপ লৈছিল আৰু আপোনাৰ পইচা লৈছিল, বাকী একো লোৱা নাই, খালি লেপটপ আৰু পইচা। পইচা কিমান লৈছিল? পইচাটো আনুমানিক মোটামুটি 2.5 লাখ টকা বান্ডিল কৰা আছিল আৰু বাকী কিবা আছিল সেইখিনি লোৱা নাই, খালি বান্ডিলখিনি লৈ গৈছিল। এতিয়া মানে চাহিলক কি কৰিছে? এতিয়া ৰাইজে মানে মই বজাৰ কমিটিক মাতি আনিলোঁ, ইয়াৰে স্থানীয় মুৰব্বীক মাতি আনিলোঁ। মাতি অনাৰ পিছত সিহঁতে লোকেল থানাত ফোন কৰিলে, ফোন কৰাৰ পিছত পুলিচে আহি তেখেতক উঠাই লৈ গৈছে। এজাহাৰ কৰিছে আপুনি? মই এতিয়ালৈকে থানাত এজাহাৰ কৰিবলৈ যোৱাই নাই, মানে যাব লাগিব। মোৰ চাহিলৰ ঘৰ এই চন্তলি বজাৰতে। ইয়াৰে স্থানীয়। দেউতাৰ নাম কি? দেউতাৰ নাম হ'ল হাৰুণাল ৰছিদ।